কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰপাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰপাছলৈকে যদি ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে। আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব। পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি ছ'লাৰ পেনেল লগাব খোজে, তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। বেচিকেলি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু ছ'লাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অট'মেটিক হ'ব। তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব। আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে।